নিশা জোনাকী আউসীটো ধৰা সাৱতী সেমেকা শীততো বৰশী জোৱাগী কঁপি উঠা আঙুলিত পৰশ লোৱাগী সপোনৰে ৰং সিঁচাগী আপুনি মুদ্ৰাটোৰ দুপিঠিৰ কথা কৈছে সেই মুদ্ৰাটোকে ওপৰলৈ উৰুৱাই চকুৰে মনিব নোৱাৰা কৰি দিয়া কথা মই ভাবিছোঁ ইমপ্ৰেছিভ থেংক ইউ তোমাৰ কি নিজস্ব বুলি কোনো ডিচিশ্যন নাই নেকি নিবিৰ কিমান আৰু মাৰ মুখৰ ফালে চাই থাকিবা কিছুমান ডিচিশ্যনছ তুমি তোমাৰ আৰু মোৰ বুলিও ভাবিবলৈ শিকা তই জুইত জাপ দিবলৈ ওলোৱা চগাৰ দৰে জঁপিয়াইছ ৰাজশ্ৰী সাৱধান জ্বলি চাৰখাৰ হৈ যাবি তুমি হয়তো আচল কথাবোৰ নাজানা ৰণ সেইকাৰণে মোক তুমি আজি অপৰাধী বুলি ভাবিছা সঁচা কথাবোৰ চকুৰ আগত সূৰ্যৰ দৰে স্পষ্ট হৈ আছে মিষ্টাৰ দত্ত আজি সন্ধিয়া নিবিৰ আহি পোৱাৰ পিছত তাৰ সৈতে একেলগে জোনটোলৈ সেৱা কৰি তাৰ হাতেৰে কিবা এটা খাই ব্ৰতটো ভাঙিব সঁচাকৈ আপোনালোকৰ পৰিয়ালৰ এইবোৰ পৰম্পৰা আৰু আচাৰ নীতিয়ে মোক এজনী লক্ষীমী দিলে ৰাখা মা কিছুমান পৰম্পৰাই সকলোৰে মনবোৰ পবিত্ৰ কৰি ৰাখি সম্পৰ্কবোৰ ধুনীয়া কৰি ৰাখে বাৰু মই এতিয়া গৈ থাকোঁ নেকি মাজনী ভালকৈ থাকিবি মই গৈয়ে ফোন কৰিম দে আহিছোঁ দিয়া আহিব পৰিয়ে তোমাক চিনি নাপায় ৰ তুমি ডুবাইলৈ যোৱাৰ দিনাখন তাইৰ এটা এক্সিডেণ্ট হৈছিল ৰণ বৰ বেয়াকৈ তাইৰ মূৰত আঘাত পাইছিল সকলো স্মৃতি শক্তিয়ে হেৰুৱাই পেলাইছিল তাই তেওঁ সুস্থ সবল হৈয়ে জীয়াই থাকিব কেৱল তেওঁৰ বাবে এই পৃথিৱীখন এখন সম্পূৰ্ণ নতুন পৃথিৱী হয় গতিকে আপোনালোকৰ কৰণীয় বহুত আছে আৰু আপোনালোক বহুত বেছি সাৱধান হ'ব লাগিব হে ভগৱান সেইকাৰণে তাই তোমাক চিনি নাপায় ন এটা কথা আপোনালোকে ধ্যান ৰাখিবই লাগিব যাতে তাইক পুৰণি কোনো কথাই মনত পেলাবলৈ জোৰ দিয়া নহয় আৰু তাৰ ফলত তেওঁ হয়তো কোমাত যাব পাৰে অথবা ব্ৰেইন ডেথ হ'ব পাৰে আৰু এটা কথা ফ্ৰেংকলি কওঁ বেয়া নাপাব তেওঁৰ যদি কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল বা কাৰোবাৰ লগত বিয়া বাৰু হোৱাৰ কথা আছিল তেনেকুৱা কোনো কথা তেওঁক ভাবিবলৈ বাধ্য নকৰাব ডক্টৰে কোনোমতে আমি যে তাই নিজৰ মাক দেউতাক সেয়া পৰিচয় কৰোৱাই দিছে তাই আগৰ প্ৰয়োজনী হৈ থকা নাই
মই কিমান দুৰ্ভগীয়া ন মা কোনোবাই কেনেকৈ এনেকৈ জীৱনটো হেৰুৱাব পাৰে মা পৰিণীতা পৰিণীতা তুমি হলা ৰাজকুমাৰী আৰু মই তোমাৰ ৰাজকুমাৰ কিন্তু এটা কথা বেয়া লাগে কি জানা কি আমাৰ কোনো সাম্ৰাজ্য নাই কিন্তু অতি শীঘ্ৰে আমাৰ নিজৰ সাম্ৰাজ্য সৃষ্টি কৰিম যদি এই নদীখনত এখন নাও হ'লহেঁতেন যদি ক'ৰবাৰ পৰা অলপ বতাহ বলিলহেঁতেন যদি ক'ৰবাৰ পৰা এটা ধুনীয়া বাঁহীৰ মাত ভাহি আহিলহেঁতেন আৰু যদি টুপ টুপকৈ বৰষুণ পৰিলহেঁতেন বা এই নদীৰ পাৰত ইমানবোৰ যদি কিয় তোমাৰ মন নাযায়নে মন মানে মোৰতো এতিয়াই পলুৱাই নিবলৈ মন গৈছে অ' মাই গড পিছে তেনেকুৱা কৰিলে বৰুণ দত্ত আৰু বিভা দত্তই মোক ৱাশ্বিং মেচিনত ধোঁৱা দি ধুব এবাৰ এইফালে ঘূৰাব এবাৰ আনফালে ঘূৰাব ই তাতকৈ মোৰ দেউতাই বিচৰাৰ দৰে মোক বিয়া পাতি নিনিয়া কিয় পৰি এয়া তুমি কি কৰিছা কি তাৰমানে মোক পূজা কৰিছা যে এয়া আমাৰ ঘৰৰ বহুত পুৰণি পৰম্পৰা ৰণ আমাৰ ঘৰৰ প্ৰত্যেকটো প্ৰজন্মৰ নাৰীয়ে নিজৰ স্বামীৰ সুখ শান্তি সমৃদ্ধি দীৰ্ঘায়ু আৰু সুস্বাস্থ্যৰ কামনা কৰি এইটো মাহৰ পূৰ্ণিমাৰ দিনা গোটেই দিনটো উপবাসে থাকে আৰু সন্ধিয়া জোনটো ওলোৱাৰ পিছত নিজৰ স্বামীৰ আৰতি কৰি কিবা এটা মুখত দিহে ব্ৰত ভাঙে আজি মোৰ মায়েও দেউতাৰ কাৰণে ব্ৰত পালন কৰিছে ৰণ পৰি তুমি মোক ইমান ভাল পোৱা তুমি হয়তো কল্পনাও কৰিব নোৱাৰা এই পৰম্পৰাটো মোৰ বাবে কিমান গুৰুত্বপূৰ্ণ ৰণ ই কেৱল মোৰ মা আইতাহঁতে পালন কৰি অহা এক সাধাৰণ পৰম্পৰা নহয় ৰণ ই মোৰ বুকুত থকা তোমাৰ বাবে সীমাহীন মৰম আৰু শ্ৰদ্ধা আৰু কাইলৈ লাগিলে যিয়ে নহওক ৰণ মই মাথো এটা বস্তুৱে বিচাৰোঁ যে তুমি সুখত থাকা তুমি সফল হোৱা ৰণ পৰি পৰি আমি হয়তো দুয়োকে এৰিব লাগিব পৰি
কি কথাটো মই তোমাক কিদৰে কওঁ ভাবি ভাবি যোৱা ৰাতি মোৰ টোপনি নাহিল। অৱশেষত মই সিদ্ধান্ত ল'লোঁ, মোৰ বুকুত শিল বান্ধি হ'লেও এই কথা মানিব লাগিব। তুমি কিদৰে এই কথা ক'ব পাৰিলা ৰণ? অতদিনে কেৱল তুমি সফল হোৱা চাবৰ বাবে, তোমাৰ সপোনবোৰ পূৰণ হোৱা চাবৰ বাবে মই নিজৰ কোনো আকাংক্ষা সপোন পূৰণ হ'বলৈ নিদিলোঁ। দেউতাৰ ইমানখিনি মৰম, ইমানখিনি শাসনৰ মাজতো মই তোমাৰ লগতে আছো ৰণ। আৰু আজি যেতিয়া মই কিবা এটা সিদ্ধান্ত লোৱাৰ ইচ্ছা কৰিছো, তুমি হঠাৎ মোক এই কথা কৈছা। তুমি অবিহনে মই জীয়াই থাকিব নোৱাৰিম। নোৱাৰো তোমাক এৰি হাঁহি থাকিব ৰণ। তোমাক এৰি উশাহ ল'বলৈ, জীৱন সজাবলৈ মই নোৱাৰো ৰণ। ৰণ প্লিজ, প্লিজ মোক আনৰ হ'ব নিদিবা। মই তোমাৰ বাহিৰে আন কাৰো লগত সুখত থাকিব নোৱাৰিম ৰণ। মই কথা দিলোঁ, মই তোমাক যিকোনো মূল্যৰ বিনিময়ত নিজৰ কৰি লওঁ। তুমি সোনকালে ঘূৰি আহিবা ন? আমি এক হ'ম ৰণ। সোনকালে আহিবা, যোৱা। দেউতা, তুমি কি চাই আছা দেউতা? তুমি ওলাই আহা না দেউতা, তুমি ওলাই আহা না। চোৱা না মই কিমান দুখীয়া, মই কিমান দুৰ্ভগীয়া দেউতা। তুমি চোৱাই না দেউতা। বাবা, পরিণীতা পরিণীতা বুজিলোঁ। এতিয়া পৰি তোৰ কাৰণে এটা ভাল লগা স্মৃতিৰ বাহিৰে আন একো নহয়। কিন্তু ইমানৰ পাছতো তই যদি পৰীক পোৱাৰ স্বপ্ন দেখ, সেয়া তোৰ কাৰণে এটা ডাঙৰ ভুল হ'ব ৰণ। মা, মই কিমান দুৰ্ভগীয়া ন মা। কোনোবাই কেনেকৈ এনেকৈ জীৱনটো হেৰুৱাব পাৰে মা? তুমি কি কৈছিলা? মোৰ সোঁৱৰণিত ৰাজভোগ, ৰাজসুখ? মোৰ কিমান সুখ ন মা, কিমান সুখ। নাকান্দিবি ৰণ। ভগৱানে কিজানি তোৰ কপালত বহুত কিবা ভাল লিখি থৈছে, আৰু এইবোৰ তাৰ কাৰণে পৰীক্ষা লৈছে। তই পৰীক্ষাত সফল হ'বই লাগিব। মই আছো নহয় তোৰ কাষত। তোৰ মাৰজনী নোহোৱা হৈ যোৱা নাই নহয়। দেউতা, তুমি কি চাই আছা দেউতা? তুমি ওলাই আহা না দেউতা, তুমি ওলাই আহা না। চোৱা না
মই কিমান দুখীয়া, মই কিমান দুৰ্ভগীয়া দেউতা, তুমি চোৱাই না দেউতা। বাবা নাই, মই পৰীৰ ওচৰত যাব লাগিব মা। তাইৰ যে স্মৃতি হেৰুৱা কথাটো নেজানি মই যে তাইক বেয়া পাইছিলোঁ, তাৰ বাবে মই তাইক চৰি ক'ব লাগিব মা। মই যাবই লাগিব, মই পৰীক চৰি ক'ব লাগিব। তই ভুল নকৰিবি ৰণ, যি হ'ল হৈ গ'ল। নহয় মা, নহয়, মই যাব লাগিব মা, মই যাব লাগিব তাইৰ ওচৰত। তই ভুল নকৰিবি ৰণ। নাই মা। তুমি এজাক কোমল ৰ'দালি, দুচকুতে পৰা চিটিকি, তুমি এজাক মিঠা জোনাকী, আউসীটো ধৰা সাৱতী,